মহানগৰীৰ পাৰ্লাৰ কাণ্ড বিজেপি দলৰ আশীৰ্বাদ পুষ্ট এগৰাকী ভণ্ড ফাৰুক আহমেদ ভূঞাৰ ভাতৃ আনিছ আহমেদ ভূঞা আনিছ আহমেদৰ সহযোগিতাত বৃহত্তৰ গৰৈমাৰী সোণতলী অঞ্চলকে ধৰি গুৱাহাটী মহানগৰীতো ভয় ভাবুকিৰে বিভিন্ন জনৰ পৰা সৰকাই আহিছে ধন কামৰূপৰ গৰৈমাৰী মণ্ডল বিজেপিৰ সভাপতি আনিছ আহমেদ ভূঞাকো তদন্তৰ আওতাত ল'বলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে পাৰ্লাৰ কাণ্ডৰ মূল খলনায়ক ফাৰুক আহমেদ ভূঞাৰ বিৰুদ্ধে ইতিমধ্যে উত্থাপিত অভিযোগৰ ভিত্তিত জেলৰ ভাত খাইছিল এইজন মহাপ্ৰতাপী দালাল ফাৰুক ভূঞাই গুৱাহাটী মহানগৰৰ ৰাজগড়ৰ পাৰ্লাৰ কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে গৰাইমাৰীৰ ফাৰুক আহমেদ ভূঞা গতিকে তেখেতক সীমিত সময়ৰ ভিতৰত গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ কাৰণে মই প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এই নৰপিচাচ এই অসম বিখ্যাত দালাল ফাৰুক আহমেদ ভূঞাই বিগত দিনকেইটাত অসমৰ বিভিন্ন জাগাত সাংবাদিকতাৰ নামত সন্তাকৰ সৃষ্টি কৰি আহিছে বিশেষকৈ গৰাইমাৰী সোণতলী ছয়গাঁও বক চমৰীয়া অঞ্চলত তেখেতে বিগত দিনত ভয় ভাবুকি দেখুৱাই নিৰহ মানুহক ভয় ভাবুকি দেখুৱাই বিভিন্ন ধৰণৰ প্ৰলোভন দেখুৱাই তেখেতে লাখ লাখ টকা ইতিমধ্যে আত্মসাৎ কৰিছে কলা ব্যৱসায়ী বালি মাফিয়া এইবিলাকৰ পৰা তেওঁলোকে টকা পইচা লৈছে আৰু টকা পইচা লোৱাৰ পিছত তেওঁ বিলাসী জীৱন যাপন কৰাৰ এটা মানে সুবিধা আমি দেখিব পাইছোঁ আৰু মই এটা কথা ক'ব বিচাৰিছোঁ তেওঁৰ একো কাম বন নাই একো কাম বন নকৰে তেওঁ যোনটো গাড়ী চলায় এই গাড়ীটো কমচে কম 15 লাখ টকীয়া গাড়ী গতিকে ক'ৰ পৰা চ'ৰ্চ আহিল যে তেখেতে এনেকুৱা এটা গাড়ী কিনাৰ মানে সুবিধা পালে আৰু তেখেতৰ গুৱাহাটী মহানগৰৰ পানীখাইটি যোনটো ঘৰ আছে তেখেতে সেই ঘৰটো মানে দুমহলীয়া অট্টালিকাযুক্ত ঘৰ এই ঘৰটো তেখেতে কেনেকৈ বনালে তেখেতৰ পইচাৰ চ'ৰ্চ ক'ত তেখেতৰ উৎস ক'ত গতিকে ক্ৰাইম ব্ৰাঞ্চে এইটোৰ ওপৰত এটা মানে ইনভেষ্টিগেশ্যন কৰিব লাগে নিজকে সাংবাদিক বুলি জহাই ফুৰা সাংবাদিক ফাৰুক আহমেদ ভূঞাই কেৱল মহানগৰীত নহয় ৰাজ্যৰ গ্ৰামাঞ্চলতো চলাই আহিছিল সন্ত্ৰাস গাঁৱৰ সহজ সৰল লোকক ঠগ প্ৰবঞ্চনাৰে লাখ লাখ টকা লুটি নিছে এইগৰাকী মহাপ্ৰবঞ্চক ফাৰুক আহমেদ ভূঞাই লম্পট ফাৰুক আহমেদৰ বিৰুদ্ধে ইতিমধ্যে পাৰ্লাৰ কাণ্ডৰ লগত জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ পিছতে সমাজৰ একাংশ ব্যক্তিৰ চকু খোল খাইছে ফাৰুক আহমেদ ভূঞা অভিযোগ বহুত অগণন তেওঁ গৰাইমাৰীৰ বাসিন্দা হয় শেহতীয়াভাৱে গুৱাহাটী মহানগৰী পাৰ্লাৰ কাণ্ডৰ লগত মূল অভিযুক্ত ফাৰুক আহমেদ ভূঞা তেওঁ এগৰাকী সাংবাদিক নহয় তেওঁ এগৰাকী লম্পট চৰিত্ৰৰ ধুৰন্ধৰ ব্যক্তি তেওঁ কোনো সাংবাদিক নহয় কিন্তু সাংবাদিকৰ পৰিচয় দি সোণতলী গৰাইমাৰী এলেকাত তেওঁৰ এটা গ্যাং আছে যেনেকৈ ৰুমি নায়ক ৰুবুল বৰ্মন আৰু কেইবাগৰাকীও আছে সোণতলী গৰাইমাৰী এলেকাৰো দুই এজনৰ ছাপোৰ্ট আছে সিহঁতৰ কোনো সাংবাদিক নহয় তেওঁলোকে সৰু সুৰা পৰ্টেল ফেচবুক পেজ খুলি নিজেই সাংবাদিকতাৰ পৰিচয় দি ব্লেকমেইলিং কৰি আহিছে সোণতলীৰ পৰা মীৰ মুছাৰফ হুছেইনৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক